এইচএছ স্কুটিক লৈ এটা নতুন খবৰ আহি পৰিছে। এই খবৰটো হৈছে 1 অক্টোবৰ 2024 1 অক্টোবৰত অসম কেবিনেটে বহুতকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰে প্ৰথমটো সিদ্ধান্ত হৈছে মেধাৱী শিক্ষাৰ্থীৰ বাবে নতুন দুচকীয়া বাহন। ইয়াতে প্ৰথমতে কৈছে যে যিসকল ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 60% উত্তীৰ্ণ হৈছে তেওঁলোকক স্কুটি প্ৰদান কৰা হ'ব আৰু যিসকল ল'ৰাই 75% নাইবা ততোধিক নম্বৰলৈ উত্তীৰ্ণ হৈছে তেওঁলোকক এই স্কুটি প্ৰদান কৰা হ'ব। 2 নম্বৰত কৈছে এই আঁচনিৰ অধীনত 2024 চনৰ বাবে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই স্কুটি প্ৰদান কৰা হ'ব আৰু এই স্কুটিৰ কাৰণে ইতিমধ্যে ইমান টকা ব্যয়েৰে স্কুটাৰ প্ৰদানৰ বাবে কেবিনেটত অনুমোদন জনোৱা হয়। অৰ্থাৎ ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক যিটো প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰদান কৰিব, এই এৱাৰ্ডৰ কাৰণে ইতিমধ্যে এটা বাজেট অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে। ইতিমধ্যে ইয়াতে কৈছে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই স্কুটি প্ৰদান কৰিব আৰু ইয়াৰ কাৰণে যিটো টকাৰ প্ৰয়োজন হ'ব, যিটো বাজেটৰ প্ৰয়োজন হ'ব সেইটো অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে আৰু ইয়াৰ পৰা জানিব পৰা যায় যে অতি শীঘ্ৰে ছাত্ৰ ছাত্ৰীসকলক এই স্কুটি প্ৰদান কৰিব। ইতিমধ্যে ক'বলৈ গ'লে স্কুটাৰ বনোৱাৰ কামটো আৰম্ভ কৰি দিব। যিটো কোম্পানীয়ে এই স্কুটাৰ বনাব তেওঁলোকক অসম চৰকাৰে ক'ব যে আপোনালোকে 48,673টা স্কুটাৰ বনাই দিয়ক। তাৰপিছত তেওঁলোকে এইকেইটা স্কুটাৰ বনাই অসম চৰকাৰক দিব। তাৰপিছত অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক স্কুটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা ষ্টাৰ্ট কৰি দিব। এই স্কুটাৰ কেতিয়া প্ৰদান কৰে, কেতিয়া ডিলাৰে কল কৰিব, যদি ডিলাৰে কল নকৰে কি কৰিব লাগিব, সবিশেষ এইটো চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব। যোৱা বছৰ আৰু তাৰ আগতো ছাত্ৰ ছাত্ৰীসকলক এইটো চেনেলৰ জৰিয়তে সহায় কৰা হৈছিল আৰু এই বছৰ সহায় কৰা হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে আৰু যদি স্কুটাৰৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিব বিচাৰে তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাতে জইন হ'ব পাৰে।